অসমৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈ যাব ৭,০০০ বাহ। এখন 10-চকীয়া কণ্টেইনাৰৰ জৰিয়তে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে এই ৭,০০০ ডাল বাহ। জানুৱাৰীত আয়োজিত ৰাম মন্দিৰৰ শুভ উদ্বোধন অনুষ্ঠানৰ বাবে প্ৰেৰণ কৰা হৈছে এই বাহ। অসমৰ বকুৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈ ৭,০০০ বাহ প্ৰেৰণ। 22 জানুৱাৰীত আয়োজিত ৰাম মন্দিৰৰ শুভ উদ্বোধনী অনুষ্ঠানত ব্যৱহাৰ কৰা হ'ব অসমৰ পৰা যোৱা এই বাহ। বকুৰ গোহালকুনা কছাৰীপামৰ পৰা প্ৰায় 1250 কিলোমিটাৰ দূৰত্বৰ ৰাম মন্দিৰলৈ এখন 10-চকীয়া কণ্টেইনাৰৰ জৰিয়তে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে এই ৭,০০০ ডাল বাহ। বৃহস্পতিবাৰে নিশা অযোধ্যাৰ ৰাম মন্দিৰলৈ বকুৰ গোহালকুনাৰ পৰা ৰাওনা হ'ব কণ্টেইনাৰখন। তাৰ পূৰ্বে অসম মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পিৰ পৰা সংগ্ৰহ কৰি গোহালকুনা কছাৰীপামত থুপাই থোৱা হৈছিল এই ৭,০০০ ডাল বাহ। অসম বিকলাংগ সন্থাৰ উদ্যোগত আৰু একাংশ লাম্পিৰ ধৰ্মপ্ৰাণ লোকৰ সহযোগত সংগ্ৰহ কৰা এই বাহখিনি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন ছেত্ৰীৰ তত্বাৱধানত ইতিমধ্যে এই ৭,০০০ ডাল বাহ প্ৰেৰণৰ কাৰ্য তীব্ৰগতিত আগবাঢ়িছে। অসম বিকলাংগ সন্থাৰ সাধাৰণ সম্পাদক জিল চৌধুৰীৰ নেতৃত্বত লাম্পিৰ পৰা বিনামূলীয়াকৈ বাহ সংগ্ৰহ কৰি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ৰাম মন্দিৰলৈ। লাম্পিৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈ বাহ প্ৰেৰণ কৰাৰ সুবিধা লাভ কৰি গৌৰৱান্বিত বুলি মন্তব্য কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন ছেত্ৰীয়ে। जय श्री रामचंद्र की जय श्री रामचंद्र की आमार कारणे আজি এটা খুবই সৌভাগ্যৰ কথা। অসম দিব্যাংগ এছ'চিয়েশ্যনৰ তৰফৰ পৰাও ইয়াত তেখেতসকলে উদ্যোগ এটা গ্ৰহণ কৰিছে আৰু লাম্পি ৰাইজৰ সহযোগত আমি প্ৰভু ভগৱন্ত শ্ৰী ৰামলালাৰ যি প্ৰাণ প্ৰতিষ্ঠা হ'ব অযোধ্যাত অহা 22 জানুৱাৰী তাৰিখে, তো উক্ত অনুষ্ঠানত ইয়াৰ পৰা কিছু সামগ্ৰী বিশেষকৈ বাহ কিছু বিচৰা হৈছে। গতিকে সেই সামগ্ৰীখিনি যোগান ধৰাৰ বাবে তেওঁলোক আহিছে, দিল্লীৰ পৰাও কিছু ব্যক্তিসকল আহিছে আৰু আমাৰ অল অসম দিব্যাংগ এছ'চিয়েশ্যনৰ তৰফৰ পৰাও তেখেতসকল আহি বহুত দিন ধৰি ইয়াত কষ্ট কৰি পেলাই এই সামগ্ৰীসমূহ যোগান ধৰিছে। লাম্পিৰ পৰা ৰাইজে হাত উজাৰি তেখেতসকলক সহায় সহযোগিতা কৰিছে আৰু আমিও ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰাও ব্যক্তিগত হিচাপে আমি এই অনুষ্ঠানটোৰ লগত মানে সহযোগিতা আগবঢ়াবলৈ পাই নিজকে আজি ধন্য মানিছোঁ। ভগৱানৰে ইচ্ছা, যদি প্ৰভু ভগৱানে যদি নিবিচাৰিলে হয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি ইয়াত সহযোগিতা আগবঢ়োৱাৰ কোনো মানে অৱকাশে নাপালোহেঁতেন। আজি ভাৰতবৰ্ষৰ কোটি কোটি জনসাধাৰণ আছে, কোটি কোটি জনসাধাৰণে আজি মনৰ পৰা বিচাৰিছে যে আজি হিন্দু সনাতনী ধৰ্মৰ যি পবিত্ৰ স্থান ৰাম জন্মভূমি অযোধ্যাত আজি ৰাম মন্দিৰ নিৰ্মাণ হওক আৰু ৰাম মন্দিৰ নিৰ্মাণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। আপোনালোকে গমে পাইছে যে অহা 22 তাৰিখে তাত ভগৱানৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু আমি হিন্দু সনাতনীসকলৰ বাবে উক্ত পবিত্ৰ দিনটো আটাইতকৈ গৌৰৱৰ দিন বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ। আৰু অনুভৱ কৰাৰ লগে লগে এটা কথা আমি নিশ্চিতভাৱে আজি ভাবিবলৈ বাধ্য হৈছোঁ যে ভগৱানে যিটো বিচাৰিছে সেই নিবিচাৰিলে নিশ্চিতভাৱে আমি ইয়াত আজি এই মানে কাৰ্যসূচীটোৰ এটা প্ৰক্ৰিয়া হ'বলৈ নাপালোহেঁতেন বা ইয়াত অংশগ্ৰহণ কৰিবলৈ আমি নিশ্চিতভাৱে নাপালোহেঁতেন। আপোনালোকে জানে যে ইমান দুৰ্গম ঠাই লাম্পি, গতিকে লাম্পিৰ নিচিনা ঠাইত আমাক যে ভগৱানে আজ্ঞা দিছে যে তাৰ পৰা কিছু সামগ্ৰী মোক লাগিব, গতিকে সেই আজ্ঞা দিয়াটো আমাৰ কাৰণে এটা বিৰাটেই গৌৰৱৰ কথা। গতিকে সেই গৌৰৱত আমি আজি গৌৰৱান্বিত। আমাৰ অন্তৰাত্মাই বিচাৰিছে তাত সুন্দৰভাৱে এটা পৰিৱেশৰ সৃষ্টি হওক, সমগ্ৰ বিশ্বৰ হিন্দুৱে আজি চাব যে ৰাম মন্দিৰ নিৰ্মাণ হৈছে আৰু ৰাম মন্দিৰৰ পবিত্ৰতাই গোটেই বিশ্বত যাতে চানি ধৰে আৰু আহি থকা দিনত আমাৰ হিন্দু সনাতনীসকলৰ বাবে এটা গৌৰৱৰ পবিত্ৰ স্থান হিচাপে তাত চিহ্নিত হ'ব বুলি আমি নিশ্চিতভাৱে বিবেচনা কৰিব পাৰিছোঁ। প্ৰায় ৭,০০০ বাহ আজি অযোধ্যালৈকে যাব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বকো।